সংবাদ মাধ্যমে কোনো ধৰণে ইনভেষ্টিগেশ্যন কৰিব বিচৰা নাই, কাকো সোধাও নাই যে এই বস্তুটো সঁচাকৈ জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছিল নে নাই, সঁচাকৈ হৈছিল নেকি? কোনেও গম নাপায়। কোনে ক'ব পাৰিব নেকি পানীত পৰি মৃত্যু হৈছিল? কোনেও গম নাপায়। নে অচেতন অৱস্থাত জুবিন গাৰ্গ হোটেলৰ কক্ষৰ পৰা লৈ গৈ পেলাই মেডিকেলত এডমিট কৰা হৈছিল? কোনেও ক'ব নোৱাৰে। সেই ভিডিঅ'বোৰ কিমান গ্ৰহণযোগ্য? যিবিলাক ভিডিঅ' দেখুওৱা হৈছে সেই ভিডিঅ'বোৰ কিমান গ্ৰহণযোগ্য? কোনেওতো ক'ব নোৱাৰে। সেইকাৰণে আপোনালোকৰ বিনম্ৰ অনুৰোধ, আপোনালোকে প্ৰত্যক্ষভাৱে এটা ইনভেষ্টিগেশ্যন কৰক, অনুসন্ধান কৰক, সঁচাকৈ জুবিন গাৰ্গৰ মৃত্যুটো সঁচাকৈ পানীত পৰি হৈছিল নে নাই, নে জুবিন গাৰ্গৰ মৃত্যুটো পৰাগ বাণী আদিত্য নিচা একজন আগশাৰীৰ সাংবাদিকে ফেচবুক পোষ্ট কৰাৰ নিচিনাকৈ সঁচাকৈ জুবিন গাৰ্গৰ মৃত্যুটো 18 ঘণ্টা আগতে হৈছিল নেকি? আপোনালোকে কৰিব লাগে। আপোনালোকে মানুহৰ এনেকৈ আৱেগক লৈ বাইট লৈ একো লাভ নাই। প্ৰথম কথা, কোনো লাভ নাই। আমি বাইট দি আছোঁ, আমি জুবিন আৱেগিক। আমি 4 বজাত আহি পেলাই ইয়াতে আছোঁ। কিয় আছোঁ? কোনে 4 বজাত আহিব ঘৰৰ পৰা উঠি পেলাই? মই আহিছোঁ, মই বৰপেটাৰ পৰা আহিছোঁ। মোৰ অহাকালি অফিচ আছে। সঁচাকৈ জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছিল নে নাই? এই বস্তুটো কিন্তু আমি কোনো মিডিয়াৰ পৰা আমি সংবাদ মাধ্যমৰ আমি গম পোৱা নাই যে সঁচাকৈ জুবিন গাৰ্গ পানীত পৰি মৃত্যু হৈছিল। কোনো এইটো ইনভেষ্টিগেশ্যন কৰিব বিচৰা নাই। সঁচাকৈ হৈছিল নে নাই কোনেও গম নাপায়। জাষ্ট তাতে কেইজন আছিল? চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, কি নাম আছিল তাইৰ ছিংগাৰজনীৰ নাম কি আছিল? ছিংগাৰজনী শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা নে কি? অমৃত প্ৰভা। সেই কিছুমান আপোনাৰ তেনেকুৱা মানুহ আছিল। তেওঁলোকেহে কৈ আছে যে সঁচাকৈ জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছিল। সঁচাকৈ পানীত জুবিন গাৰ্গৰ মৃত্যু হৈছিল নে নাই সেইটো কথা আজিও গম পোৱা নাই। কোনেও ঠিৰাংভাৱে ক'ব নোৱাৰে যে জুবিন গাৰ্গৰ মৃত্যু পানীত হৈছিল নে নাই। কোনেও ক'ব নোৱাৰে। নে হোটেলৰ কোঠাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল? হোটেলৰ কোঠাত জুবিন গাৰ্গে অচেতন অৱস্থাত জুবিন গাৰ্গ ক'ব দিয়ক ছিংগাপুৰৰ হোটেলৰ কোঠাত জুবিন গাৰ্গ অচেতন অৱস্থাত থাকি পেলাই মেডিকেলত গৈছিল নে পানীত সঁচাকৈ মৃত্যু হৈছিল? কোনেও আজি ভিজুৱেল কোনেও দিব পৰা নাই, আৰু যে কোনেও সঠিক তথ্য দিব পৰা নাই যে জুবিন সঁচাকৈ মৃত্যু পানীত হৈছিল নে নাই। সেই বস্তুটো আজি অসম চৰকাৰে লুকুৱাই আছে। আৰু প্ৰথম কথা হ'ল চামকানুৱে কি কৰিছে, শেখৰজ্যোতি গোস্বামী কি কৰিছে, আৰু সিদ্ধাৰ্থ শৰ্মাই তাত ছিংগাপুৰত কি কৰিছিল? কোনেও সঠিক তথ্য দিব পৰা নাই। আমি চব আগুৱা ভাৰি আছোঁ। আমি আৱেগত উঠি ভাহি আছোঁ যে জুবিন গাৰ্গৰ পানীত মৃত্যু হৈছিল, ইয়াৰ শাস্তি দিব লাগে। কিন্তু অসম চৰকাৰে বহুত কথা তথ্য লুকুৱাই আছে। মই অসম চৰকাৰক এটা বছৰ অনুৰোধ কৰিছোঁ, কেনেদৰে জুবিন গাৰ্গৰ মৃত্যু হৈছিল তদন্ত কৰক। ছিংগাপুৰ প্ৰশাসনৰ, ছিংগাপুৰ চৰকাৰৰ সহযোগ লওক। SIT টিম গৈছে, আমি নিউজত পাইছোঁ। কেনেদৰে কি ধৰণে ইনভেষ্টিগেশ্যন কৰে, অনুসন্ধান কৰে জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হৈছিল, কি কাৰণে এমাহ পিছত SIT টিম গ'ল, সেইবোৰ আমাৰ অবুজ। আমি ইমান দূৰ নাজানো। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব, কেনেদৰে জুবিন গাৰ্গৰ মৃত্যু হ'ল ছিংগাপুৰত। কিন্তু আমি আজিও ক'ব নোৱাৰে যে জুবিন গাৰ্গ সঁচাকৈ পানীত পৰি মৃত্যু হৈছিল নে নাই। কোনেও ক'ব নোৱাৰে। কোনেও ক'ব পাৰিব নেকি? পাৰিব? কোনেও ক'ব নোৱাৰে। নে হোটেলৰ কোঠাত অজ্ঞান হৈ পেলাই জুবিন গাৰ্গ মেডিকেলত গৈছিল নেকি? নে গৈছিল? প্ৰথম ডাঙৰ প্ৰশ্ন এইটো। এই পানীত যে পৰিছিল, পানীত পৰি কেনেদৰে মৃত্যু হ'ল তাত কোনো ভিজুৱেল নাই, কোনো ফটো নাই। জাষ্ট এটা সাঁতুৰি থকা এটা ভিডিঅ' এটা আছে। এইটো বস্তু কোনেও একো হেৰি কৰা নাই। ডাইৰেক্ট কথা। এই বস্তুবিলাক সঁচাকৈ অসম চৰকাৰে অসমবাসী ৰাইজৰ লগত দাঙি ধৰিব লাগে যে সঁচাকৈ জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হৈছিল। কাৰণ আমি এই বস্তু এটা আমি আৱেগত বশৱৰ্তী আমি বস্তুবিলাক কথাবিলাক কৈ আছোঁ যে জুবিন এনেকৈ হৈছিল, অমুক কৰিছিল, তমুক কৰিছিল, অমুক কৰিছিল। কিন্তু আমি সঠিক কোনো তথ্য পোৱা নাই। পৰাগ বাণী আদিত্যই যিটো পোষ্ট কৰিছিলে বহুত তাৎপৰ্যমূলক পোষ্ট। এইটো বস্তুটো আপোনালোকে সাংবাদিকসকলে যিবিলাক সাংবাদিক কৰ্মী আছে আপোনালোকে এই বস্তুটো ধৰিব লাগে কি কাৰণে তেওঁ কৰিছিল। 18 ঘণ্টা আগতে কিবাটো তেওঁ পাইছিলে ন। এনেই নোপোৱাকৈতো সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত এনেকৈ এটা পোষ্ট কৰিব নোৱাৰে। প্ৰথম কথা যে 18 ঘণ্টা আগতে জুবিনৰ মৃত্যু হৈছিলে। আৰু এটা কথা ক'লোঁ, যিখন জুবিন গাৰ্গত যিটো ইহঁতত লৈ যোৱা হৈছিলে, ঠিকেই আছে, তাৰ পৰা আপোনাৰ সাগৰ পাৰলৈকে আহোঁতে কমেও 20 to 35 মানে 30 মিনিটছ লাগে। ঠিক আছে, তাত একো ভিডিঅ' নাছিলে। জুবিন গাৰ্গ তাৰ পৰা ইয়টখনৰ পৰা চাব সাগৰৰ পাৰত আহিলে, ইয়টখনৰ পৰা আনি পেলাই এম্বুলেঞ্চত উঠালে, কোনো ভিডিঅ' নাছিলে। জাষ্ট জুবিন সাঁতোৰা ভিডিঅ'টো আছিলে।
এই বস্তুটো বহুত ছাছপেক্টেড মই কৈছোঁ আৰু যিটো পৰাগ মানে আদিত্যই কৈছিলে যে 18 ঘণ্টা আগত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে সেই বস্তুটো আপোনালোকে এবাৰ ভালকৈ ধৰক মই সেইটোকে কৈছোঁ যে কাৰণ চৰকাৰে এই বিজেপি চৰকাৰে অহা 2026 যিটো আমাৰ বিধানসভা নিৰ্বাচন আছে সেই সকলোবোৰে এই পলিটিক্সটো কৰি আছে ৰাজনীতি কৰি আছে অনলি জুবিন গাৰ্গৰ ওপৰত কোনোবাই কৈছে যে আমি জুবিন গাৰ্গক মোক ন্যায় দিম কোনোবাই কৈছে জুবিন গাৰ্গক ন্যায় নিদিওঁ চববোৰ একে সকলোবোৰ একে কালি কিন্তু মাজত আমি যিকেইটা জুবিন গাৰ্গৰ আমি অনুৰাগী আমি পাগল হৈ মৰি আছোঁ